এটা ব্ৰেকিং নিউজ নগাঁৱৰ পাথৰিত 6খনকৈ গৰু ভৰ্তি বাহন জব্দ নগাঁও পাথৰিত স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত জব্দ কৰে এই বৃহৎ সংখ্যক গোধন অবৈধ গৰুখিনিৰ সৈতে আৰক্ষীয়ে আটক কৰিছে 17টাকৈ গৰু সৰবৰাহকাৰীক উল্লেখ্য যে বিগত কেইবাদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰুৰ চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে যুৱ সংঘৰ বিহু আছিলে বিহুৰ খানা হৈ আছিল খানা হওঁতে আমি ইয়াতে আছোঁ থাকোঁতে এই গাড়ী এখন আছিলে গাড়ীখন হঠাৎ মানে পাল্টি খাই গ'ল কোনো একো নাই পাল্টি খালে খাই গোটেই গাড়ী গৰু আছিলে দেই গৰু আছিলে গৰু পাল্টি হোৱাৰ পিছতে দেখিছোঁ দেখোন আপোনাৰ ইয়াত চব গৰু গাড়ী গোটেই চব গৰু গাড়ীয়ে 10খনমান গাড়ী আছে নেকি মেবি চব গৰুৱে সৰবৰাহ হৈ আছে নেকি আনখনেই ধৰক বাৰু গৰু বস্তুটো কি হৈ আছে কি নাই বাৰু নাজানো এতিয়া কিন্তু আৰু এখন মানে যিখন আপোনাৰ গাড়ীখন মানে পাল্টি খাইছিলে গাড়ীখন আমাৰ ইয়াত পুলিচ প্ৰশাসনৰ মানুহ আছিলে তেওঁলোকে যিখন ৰচিদখন চালে মানে ৰচিদখন জানুৱাৰী ৰচিদ কিন্তু গাড়ী গৰু আনিছে আজি কি সন্দেহ কৰিছে চুৰি হ'ব চাগে এতিয়া গাড়ী আৰু পুলিচ প্ৰশাসনে লৈ গৈ আছে আপোনালোকে চাওক কি কৰিব পাৰে আপোনাৰ কথা আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট চোহানা লাইভ।